ফাইট চক এই পুলিচটো আছে ইয়াতে এইখিনি ট্ৰেফিক এই পুলিচটো কেনেকৈ ভাঙিব ভাই আধা আহি আছে এইফালে ৰং চাইডে সোমাবৰ কাৰণে ৰিক্সা সি সেইফালে ৰং চাইডে সোমাব মানা কৰিবনে ভাবিছে ভাই সিলিকন কভার এই মই এইটো কভাৰ কিমান দি লগাইছোঁ জানা S25ৰ 150 টকা সিলিকন একটু বেয়া না তো ব্যাকসাইডের কাপড় আছে না এইখন বস্তু দেখাম এৰুছা তুমি দোকানখন খুলি দিবা নেকি হাই হাই কত দাম এটা দোকানত যাম এৰা ৰাস্তাটো দি লওঁ তেল বা আছে না নাই হেৰা আছে হা কালকে মানে তেল অলপমান আছে যাই পাম চাৰিআলি বুজিছা ক'ত যাম এতিয়া আমি যাম চাইলি চাৰিআলিত কিয় যাম চাইলি দোকান আছে দোকান কিলোমিটার কলেজ টাইম গেল গলা যাই থাকো আৰু নেকি যাও জুবিনদাৰ গান এটা লগে লগে এচি লাগা আছে এৰা এসি লাগে কি কোৱা তুমি এচি লাগে না এসি লাগে গৰম পৰছি আৰু না এসি দোকানে এসি লগা না লগাম নেকি লগবা জিহে কাস্টমার 30 টাকা ৰোল 30 টাকা রোল ম্যাগি ম্যাগি 30 টাকা গান এটা শুনি লওঁ নেকি হেৰা কইলো গানটা গানটা এ দাদা কোনে মাৰিলে হেৰা ওপৰত যা একদিন সুধিম বুজিছানে কত বেলা লগ পালি লগপালি হা টাইম হ'ব আমাৰো কেতিয়াবা আমাৰো টাইম আহিব তো আমি একদিন দেখা পাম দাদা পাম তো সেইদিনা সুধিম যে দাদা কোনে মাৰিলে আপোনাক তো এতিয়া যাই আছো আমি দোকান আৰু সময় দেৰি হৈ গ'ল আজি বাজিল 10টা খোলোতে মিলোতে 11টা বাজিব আজি হেৰা কাৰণে হৈছে উঠিছে 10:30 কিলো 9:30 এগুলা হেৰা আৰু আমাৰ কাষ্টমাৰ ভিৰে হৈ আছে নেকি হেমন্ত গেছি নহয় খুলি আছে দোকান ৱেডাৰটো এবাৰ দেখা দিছো দেখিছে কেনেকুৱা এটা ৰ'দ এতিয়া হ'ল এপ্ৰিলৰ মাহ আৰু আছে মে জুন জুলাই আগষ্ট আছেই ফাটি যাব হেৰা এইবাৰ আমাৰ লক্ষ্য ক'ত আছে বোলে দিগন্ত দোকান আছে এই দিগন্ত দোকানখনতে তাক থাকি থাকিব পাৰে দেখোন ফাৰ্ষ্ট অফ অল গাড়ীৰ মই হাৱাটো চেক কৰিব লাগিব ছেকেণ্ড অলপ পেট্ৰল ভৰাই ল'ব লাগিব আৰু ইমান টাইম দোকানত থাকিলোঁ সময় বেছি হোৱা নাই সময় হৈছে কেইটা 1:40 বহুতকেইটা কাম লৈ ওলাইছোঁ এতিয়া তাৰ আগতে মই এইকেইটা কাম কৰি ল'ব লাগিব আৰু এইটো গেটটো খুলিব লাগিব সেইফালে বাইক ৰখা গাড়ী যদি ৰ'দত থাকে না সাংঘাতিক গৰম হৈ যায় ভাই ভিতৰটো ইয়াক ছায়া বিচাৰি আছোঁ মই এতিয়া পেট্ৰল পাম্পত যা অলপ ছায়াত পেট্ৰল ভৰাই অলপ ছায়া এটা লগাইহে ঠাণ্ডা কৰিব লাগিব ভাই ফুল এচি দিছোঁ তথাপিও কোনো ফিল হোৱা নাই গা জিকি গৈছে একদম এনেই মাৰুতি চুজুকিৰ গাড়ী তাতে এচিৰ এনে পাৱাৰটো কম আৰু আজি বহুত নতুন নতুন জেগাত যাই আছোঁ কিছুমান চিনিও নাপাওঁ বাৰু তো এড্ৰেছ লোকেশ্যন মাৰি মানুহ সুধি পেলাই যাব লাগিব তো মই ফাৰ্ষ্ট গৈ আছোঁ সোণাপুৰ তাৰপিছত গৈ আছোঁ চাংচাৰী তাৰপিছত গৈ আছোঁ মালিগাঁও তাৰপিছত গৈ আছোঁ মই ফেঞ্চি তাৰপিছত গৈ আছোঁ উলুবাৰী কাম লৈ মই বৰ্তমান যাত্ৰা আৰম্ভ কৰিছোঁ যদি এইখিনি সময়তে হৈ যায় তেতিয়াহ'লে হৈ যাব ইয়াতে পেট্ৰলটো পাম্পটো চেক কৰি লওঁ আৰু ইয়াতে আছে পেট্ৰল পাম্প অলপ পেট্ৰলটো ভৰাই লওঁ নাইট্ৰজেন বা আছে না নাই অ বছ নাইট্ৰজেন আছে দিয়কচোন দিয়ক চশমা লগাই লৈছোঁ হে আজি মই কোনে পিন্ধে এইবোৰ গাড়ীতে পাইছিলোঁ 60 টকা এটা দি কিনিছিলোঁ সেইযোৰে পিন্ধি আছোঁ নাইট্ৰজেন ভৰাব লাগে বোলে গাড়ীত কিয় ভৰাব লাগে মোৰ আইডিয়া নাই কিন্তু মই ভৰাওঁ সেইকাৰণে আপোনালোকেও ভৰাব চিষ্টেম গাড়ীবোৰত দিয়াৰ পৰা ভাল হৈছে মই নিউট্ৰেল কৰি থৈছোঁ ষ্টাৰ্ট বন্ধ হৈ আছে আকৌ এক্সেলেটাৰ দি দিম অট'মেটিক ষ্টাৰ্ট হৈ যাব আৰম্ভণিতে 40 টকা এটা চুনা খালোঁ ৰচোন কেইটকা বোলে অ বছ কেইটকা 40 এইটো লোৱা আৰম্ভণিতে 40 টকা চুনা খালোঁ এতিয়া ষ্টাৰ্ট হৈ গ'ল তো ইয়াতে আছে পেট্ৰল পাম্পটো ইয়াতে অলপ পেট্ৰল মাৰি লওঁ
পেট্ৰল মাৰি ল'বতো খুজিছোঁ, কিন্তু পেট্ৰল আছেনে নাইবা। পেট্ৰলৰ কিবা ডিজেল আছে নাই? ডিজেল ডিজেল আহে। পেট্ৰল আছে নে নাই? আছে আছে আছে। $850 850 এইবোৰত পেট্ৰলৰ দামটো কমেই। আমাৰ সেইফালে চাৰিআলি পাৰ হৈ যেতিয়া গুৰেশ্বৰ লাইনে যাব ন, তাতে চব 103 টকা কৰি থোৱা আছে। অফ হৈ যা দৰ্জা খুলি আছে। আমাৰ সিফালে 103 টকা এইটো চাৰিআলিৰ পৰা সিফালে সোমাই গ'লে 103 টাকা 103 টাকা। 850ত মই কিমান পালোঁ? 8.5 লিটাৰ। হ'ব দে, চলিব আৰু। বাছ এখনো ৰখাই দিলে নহয় আকৌ আনি। ঘূৰি যা অলপ আগুৱাই দে ভাই। অলপমান আগুৱাই দিয়ক। নাযায় ভাই, অলপমান আগুৱাই দিলে কি হৈ যায়? বা ডাম্পাৰ ভাই, জুচ আছে ডাম্পাৰৰ। হাৱাবাজি 1 নম্বৰ আছে ডাম্পাৰ। কি ফাই সোমাই দিছে দেখিছে না? বাছখনে তেল ভৰাব লাইন পাতি আছে, তাৰ আগত পাতি দিছে। ভালে কৰিছে দে। বলক এতিয়া তেল চেল ভৰাই ল'লোঁ। এই তেলেদি মই ভৰাই য'ত যাম আকৌ ঘৰ আহি পাম মই। ৰেঞ্জ 64 দেখাইছে নে? চালিয়া মানে এখন গাড়ীত ন 750ৰ ওপৰত তেল ভৰালেহে ৰেঞ্জটো দেখায়, তাৰ তলত নেদেখায় কিন্তু। আৰু ইফালে এইটো মেইন ৰাস্তা, আৰু ইফালেদি নেশ্যনেল হাইৱে এইটো পাই গ'লোঁ। কিন্তু পোৱাটো পালোঁ বাৰু। মই এইফালেদি ফাৰ্ষ্ট টাইম আহিছোঁ ফ্লাই অভাৰ হোৱাৰ পিছত। জাম্পাৰবিলাক কি স্পীডত আহে ভাই। আৰু এখন আহিছে চাচোন মোৰ পিছফালে। এইটো ৰাস্তাতে ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ। যেতিয়া মানে বহুত আগতে আহা, দুৰ্গা পূজাৰ আগত আহা এবাৰ, তাৰ আগত আহাই নাই মই ইফালে। আৰু ইফালেদি বৰপেটা, নলবাৰী আপ টু কলকাতা য'ত যায় আৰু ইফালে মানে এইটো শিলিগুৰি মেইন জেগা আমাৰ। অসমৰ শিলিগুৰি একচুৱেলি মেইন জেগা। শিলিগুৰি প্ৰথম পায়, আৰু তাৰ পৰা কলকাতা, য'ত যায় দিল্লী, মুম্বাই, কলকাতা, বিহাৰ য'ত যায় এইফালেদি যাব পাৰি। দাৰ্জিলিং, ছিকিম, গেংটক য'ত ইচ্ছা তাতে যাব পাৰিব এইফালেদি। এইটো ৰাস্তাত মই লাষ্ট গৈছিলোঁ চাগে বহুত দূৰলৈকে, আপ টু কিমান বছৰ আগত মোৰ মনতে নাই। ৱেগনাৰখন যেতিয়া ফাৰ্ষ্ট লৈছিলোঁ তেতিয়া এইটো ৰাস্তাতে মই ফাৰ্ষ্ট গৈছিলোঁ। আৰু বহুত ডেভেলপ হ'ল এতিয়া ৰাস্তাটো। ভাল বা হৈছে নে নাই গম নাপাওঁ, নে একেই পৰিস্থিতিত আছে এতিয়াও ৰাস্তা। 4 লেনে হৈ আছে ভাই, 6 লেন হোৱা নাই, 4 লেনে হৈ আছে। ৰোড ইফালেদি বনাই আছে, আৰু ওপৰত বেনাৰ লিখা আছে বৰহী 1097 কিলোমিটাৰ। এইটো বৰহীটো কি শিলিগুৰি 430। বৰহী কি জেগা মই গম নাপাওঁ, কিন্তু শিলিগুৰি 430 কিলোমিটাৰ। ইয়াৰ পৰা শিলিগুৰি বেছি টাইমো নালাগে আৰু বেছি ডিষ্টেঞ্চ নহয়। আৰু মই এইফালে লেফ্ট চাইডেদি সোমাই যাম এতিয়া। মোৰ ডেষ্টিনেশ্যন লেফ্ট চাইডেদি যাব লাগে, আৰু লেফ্ট চাইডেদি গ'লে মই সোণাপুৰ ইফালেদি ওচৰ হয়। ৰাস্তাও বেয়া নহয়, ৰাস্তা ভাল, নতুনকৈ বনাইছে। ইলেকশ্যনৰ আগতে বনাইছে নেকি ৰাস্তাটো। তো এইফালেদি এটা ট্ৰিপ কৰিব ইচ্ছা আছে, বহুত দিন হ'ল যোৱা নাই এইফালে ৰাস্তাটো। চাওঁ ৰ'ব, হ'লে অহা মাহত কিবা এটা সম্ভৱ হ'ব। আৰু ৰাস্তাৰ পাইছোঁ ঠিকে আছে বাৰু, ৰাস্তা ইমান বেয়া নহয়, কিন্তু স্পীড ব্ৰেকাৰ দিছে দে আৰু তামাম স্পীড ব্ৰেকাৰ। ৰাস্তা অলপ চলপ বেয়া আছে, কিন্তু এই বেয়া ৰাস্তাতনো কোনে কেনেকৈ স্পীডত যাব ভাই। স্পীড ব্ৰেকাৰ ডগচি স্পীড ব্ৰেকাৰ দিছে। মই মানে 20 মিটাৰ 30 মিটাৰ মানে 100 মিটাৰ দূৰে স্পীড ব্ৰেকাৰ পাই আহিছিলোঁ, আৰু এতিয়া আগত চাগে নাই মানে ধৰিব নোৱাৰি নহয়। এই তাতে আছে চা, অৱস্থা নাই ৰাস্তাৰ ইফালে। আধা মজা পালোঁ, একদম ৰাস্তা ফাই আকৌ আধা এইখিনি বেয়া। আমাৰ এইবোৰ গাড়ীত চলি যায় বাৰু, প্ৰব্লেম নাই। ভাই এনেকুৱা ৰাস্তা পাইছিলোঁ মই অলপ দবা। যে ৰাস্তা এইটো আছিল নে এইটো আছিল মই কনফিউজ। এইটো দি যাই চাওঁ, এইটো নহ'লে আকৌ ৰিটাৰ্ণ আহিম। কি নাম লিখা আছে, ককা কিবা লিখা আছে।
দেখিছে না ৰাস্তাৰ অৱস্থা আৰু স্পীড ব্ৰেকাৰ। স্কুল ছুটি হোৱাৰ টাইম হৈছে না, 2টা বাজিল। আৰু এতিয়া ঠিক ৰাস্তাতে আহিছোঁ মই বাৰু। এইখন স্কুল মই দেখা পাইছোঁ ইয়াৰ আগৰবাৰ নেক্সট যেতিয়া আহিছিলোঁ এখন স্কুলেদি মই আহিছোঁ। তাৰপিছত কথাটো হ'ল কি অলপমান আগতে গৈ বৰকা চক পাম নেকি। ইয়াত হৰণ বজাই লাভ নাই ভাই, সৰু সৰু পোৱালীকেইটা ওলাইছে না এতিয়া। ইয়াতো হৰণ বজালে কি হ'ব ভাই, স্কুলৰ পৰা ওলাইছে দিনটো পঢ়ি পঢ়ি। এতিয়া তাড়াতাড়ি সিহঁতৰ ঘৰত যাব লাগে, ভাত খাই আকৌ ভাতিবেলা খেলা খেলিব লাগে। বহুত কথা আছে, বহুত কাম আছে, খুব ব্যস্ত জীৱন। আৰু ভাই এইটো জীৱন নাই আৰু, এইটো জীৱন পাৰ কৰাৰ পিছত চেছ। মই ই ৰিক্সাখনকে হৰণটো বজাই আছোঁ। ৰাস্তা চিধাই হ'ব দেই। আছো এনেকুৱা পথাৰ শেষ হোৱা নাই মুঠতে, পথাৰ পায়ে আছোঁ, এখনৰ পৰা এখন এৰি পায়ে আছোঁ। কিন্তু মেইন ডেষ্টিনেশ্যন মই তেনেকৈ পোৱা নাই। ৰাস্তা ভুল হৈছে নে কি হৈছে, মই সুধি যাম ৰ। এই হেৰি বোৰকা ইফালেদি যাব পাৰি নেকি? কিমান দূৰ আছে বা? আচ্ছা ঠিক আছে, হ'ব। ঠিক ৰাস্তা দি আহিছোঁ, ভুল হোৱা নাই, ঠিকে আহিছোঁ। বোৰকাৰ চক আহি মই আৰু ইয়াৰ পৰা মই যাব লাগিব ৰাইট চাইডে। আৰু ইফালে গ'লে মই ডাইৰেক্ট চাংচাৰি মানে নেশ্যনেল হাইৱে পাই যাম। আৰু ইফালে গুৱাহাটী ফালে যোৱা ৰাস্তা ইফালে, তাৰ আগতে সিফালেদিয়ে যাম বাৰু। কিন্তু এতিয়া মই যাব লাগিব চিধা হাড়ি ভাঙা নে হাতী ভাঙা এনেকুৱা জেগাত এডোখৰত যাব লাগিব। কাৰোবাক সুধিব লাগিব মই আগত গৈ। অলপমান ট্ৰেফিক। সময়ত চবতকৈ মূল্যৱান বস্তু হ'ল এইবিধ চিলিণ্ডাৰ। মানুহক পাগলা বনাই দিছে চিলিণ্ডাৰে। আমেৰিকা আৰু ইজৰাইলৰ মাজত যুদ্ধ, আমাৰ এতিয়া মৰি আছোঁ ইয়াতে চিলিণ্ডাৰৰ কাৰণে হাহাকাৰ কৰি। এয়ে আমাৰ আত্মনিৰ্ভৰশীল ভাৰত, বুজিছে ন? আমি চব মানে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট ন, সেইটো কাৰণে মানে বৰ দিগদাৰ। এতিয়া সিহঁতৰ মাজত যুদ্ধ হৈ আছে, আমাৰ ইয়াত চিলিণ্ডাৰ নাই, পেট্ৰল নাই, কিবা নাই, হাবি নাই, জাবি নাই। এই ভাই যি গতি গৈছে চিলিণ্ডাৰৰ কাৰণে। মানে 1100 আমাৰ কমাৰ্চিয়েলটো মই বাদেই দিলোঁ, মানে ডমেষ্টিক যিটো আছে সেইটো 960 নে কিবা লয়। সেইটো চিলিণ্ডাৰ এতিয়া কিনিব লগা হৈছে 2500 2200 বেলেগত। এনেকৈ চিলিণ্ডাৰ কিনি পেলাই চলাই থাকিব লগা হৈছে ভাই। কমাৰ্চিয়েল চিলিণ্ডাৰ নাই, দোকানত সেইবিলাকে ব্যৱহাৰ কৰি থাকিব লগা হৈছে। এতিয়া উপায় নাই, কি কৰিব আৰু, মুঠতে চলি থাকিলে হ'ল আৰু। আৰু মই ক'ত আহিছোঁ মই নিজে গম পোৱা নাই, আহি আছোঁ আৰু কিবা এটা ডেষ্টিনেশ্যন পালেই হ'ল। কোৱা ডেঞ্জাৰ জেগা, মানে ডেঞ্জাৰ বুলিবলৈ একো নাই বাৰু, বহুত ভিতৰত আৰু ডেঞ্জাৰ এইবোৰ একো নহয়। যাক সুধিছোঁ মানে চবে ধুনীয়াকৈ এড্ৰেছটো লোকেশ্যনটো ধুনীয়াকৈ কৈছে। তো মানুহবোৰ চব ভালেই বাৰু, প্ৰব্লেম নাই। কিন্তু ভিতৰ বহুত পাই, মই বহুত মানুহ সুধি 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 এড্ৰেছটো ওলাইছোঁ য'ত আহিছোঁ। এইবোৰ দেখিছেনে, এইবোৰ বিলাব আহিছোঁ মই। বিলাব মানে দিব আহিছোঁ, এখন নিমন্ত্ৰণী পত্ৰ আগবঢ়াব আহিছোঁ, বেলেগ নাই বাৰু। তো মই ফাৰ্ষ্ট টাইম আহিছোঁ, মানুহ ঘৰ চিনিও নাপাওঁ। তো এতিয়া ভাইটি এটা সৰু ল'ৰা এটাক সুধিছোঁ, সি দেখাই দিছে, সেই এড্ৰেছ মতে আহিছোঁ। যদি সি ভুলকৈ নকয় বাৰু, আমাৰ ইয়াৰ মানুহ তেনেকুৱা নহয়। তো আহিছোঁ ৰ'বচোন, ঠিকেই। এতিয়া মানুহে মোক চিনি পায় নে নাপায় বা, সেইটোৱে সমস্যা হ'ব। ইয়াৰ পৰা যাই থাকোঁ ডাইৰেক্ট চাংচাৰি। আৰু চাংচাৰি বেছি টাইম নালাগে বাৰু, কিন্তু তাৰ পৰা যাম গুৱাহাটীত এইটো টাইমত ওলাইছোঁ না, আজি শনিবাৰ 3:07 হ'ল। ট্ৰেফিক নাপালেই হ'ল। এখানি জেগা মজা আকৌ, কি ফুলেই। ফাইট চক উলুবাৰীত এখন গাড়ীৰ লগত সেইখন গাড়ী ফাইট লাগিছে। ক'তো এক্সিডেণ্ট হোৱা নাই কিন্তু, এই সেইখন গাড়ী যিখন গ'ল ন, সেইখনৰহে দম দিছে, সেইখনে দম দিছে সেইখনক। এইখনে কিন্তু একো কৰা নাই দেই, সি খালি অভাৰটেক কৰি এইখনৰ আগত যাব খুজিছিলে, এইখনে যাব দিয়া নাছিলে। আৰু সেইটো কাৰণে এনেকুৱা দম মানে এনেকুৱা ফাইট লাগিছে। গৈছে এইখনে খেদি, এইখনে কি কৰিব, একো কৰিব নোৱাৰে। সি ওলাই আহিছিলে। আৰু এনেও কমাৰ্চিয়েল গাড়ী চলোৱাবোৰক, প্ৰাইভেট গাড়ী চলোৱাবোৰে অলপ বেছিয়ে ওস্তাদিটো দিয়ে, যেন সিহঁতে মানুহ নহয় কিবা বেলেগহে, এনেকৈ দেখায় মানে। এখন চাইডেদি গ'ল ইফালে, এখন সিফালে গ'ল।
এখন আছিল SUV 500 XUV 500 এখন হ'ল আৰ্টিকা মই আহিছিলোঁ ফেঞ্চি বজাৰ মানে গোটেই কামবোৰ সেইফালৰ কৰি আহি পিছফালে মোৰ চিলিণ্ডাৰো আছে ফুল চিলিণ্ডাৰ আৰু ফেঞ্চি বজাৰ আহিছিলোঁ চালা মেইন ৰোডটো যাম পালোঁ সেইকাৰণে মাৰ্কেটৰ ভিতৰতে আজি গাড়ী সোমাই দিছোঁ দি চাওঁ ক'ত কি গণ্ডগোল লাগে আজি মোৰ ক'ত কি ভিৰ পাওঁ এইটো মোৰ ভাল ডিচিশ্যনে আছিল নে বেয়া ডিচিশ্যনে আছিল গম নাপাওঁ আৰু অলপ আগত গ'লেহে গম পাম মানে মেইন ৰাস্তাটোত গ'লোঁ তাৰপিছত গৈ পেলাই দেখিলোঁ বহুত যাম লৈ ইউটাৰ্ণ লৈ দিলোঁ যাম দেখা পাই মই বোলো আগত এটা ৰাইট টাৰ্ণ আছে সেইটো লৈ ল'ম তাৰপিছত মই বোলো নাই আজি ভিতৰেদি গৈ চাওঁ একদম মেইন মাৰ্কেটৰ ভিতৰেদি গৈ চাওঁ দেখা যাওক কি হয় ইয়াততো যাম আছে বাৰু এইখিনিতো লাগেই আৰু 10 মিটাৰ 20 মিটাৰ সেই একদম চাৰ্কলটোলৈকে লাগেই এইফালে লেফ্ট ছাইডে গ'লে মই হেৰি পাম কি পাম লাখটকীয়া পাম আৰু চিধা গ'লে মই ফেঞ্চি বজাৰ মই যিটো কামত আহিছোঁ সেইটো জেল ৰোডটো পাই যাম তো মই যাব লাগে চিধা চাই লওঁ কি হয় কি নহয় পৰিস্থিতি ভাই তাতেও মই এনেকৈ গাড়ী চলাব লাগিলে হয় মেইন ৰাস্তাত ইয়াতো লাগিলে ইয়াততো বহুতখিনি মই আহিলোঁৱে কভাৰ কৰি যাম তাম নোপোৱাকৈ এইখিনিতে পালোঁ সেইফালেতো গাড়ীখন গৈয়ে আছে বগা গাড়ীখন দেখাই পাইছোঁ মই গৈয়ে আছে তো মই সেইফালে যাব লাগে আৰু ভাই গাড়ী হ'ল ইন'ভা চা 0001 গাড়ী নাম্বাৰ ভাই মানিব লাগিব চখ আছে নাম্বাৰ প্লেটৰ কিছুমান মানুহৰ ভাল লাগে শান্তি বহুত শান্তি ভাই মাৰ্কেট ইমান ভিৰ নাই মানে যিমান থাকে মানে বেলেগ দিনা আজি সিমান ভিৰ নাই আৰু টাইমটো অলৰেডি হ'ল ন 6:40 হ'ল তো আৰামছে ওলাই আহিব পাৰিছোঁ বাকী চাওঁ আৰু অলপ আগত ইয়াৰ পৰা মোৰ ডেষ্টিনেশ্যন 200 মিটাৰ দূৰত আছে মানে মই যিটো কামত আহিছোঁ তাতেতো পাৰ্কিং নাপাওঁ কিন্তু সেইখিনি পালে আৰু যাম নাপাওঁ এইটো চিয়'ৰ হেভি গাইজ হেভি এইয়া পুৰা মাৰিছে পুৰা এইটো হ'ল ওৱান ৱে আৰু এইটো ওৱান ৱেটো ৰং চাইড হৈ সোমাই দিছে না সেইটো কাৰণে অলপ জাম লাগিছে ই ৰিক্সা চব ভৰাই দিছে ৰিক্সাটো ভৰাইছে ই ৰিক্সাও ভৰাইছে হাই চাহাব বাইকখন দেখিছে না মোৰ গাড়ীৰ ওপৰেদি উঠাব বাকী আৰু সি ইয়াতে ইফালে ছাৰৰ কাজিয়া বেলেগৰ কাৰণে যাম নাই এই মেটেলকেইটাৰ কাৰণে যাম লাগিছে এই মেটেলটোৰ কাৰণে মাজতে গাড়ীখন ৰখাইছে ই না ৰাইট চাইডে যাব পাৰিছে না চিধাটো আহিবই নোৱাৰে ক'ত গ'লে মিষ্টাৰ বৰুৱা ৰখি আছে ইয়াতে এইয়া এই পুলিচটো আছে ইয়াতে এইখিনি ট্ৰেফিক এই পুলিচটো কেনেকৈ ভাঙিব ভাই আধা আহি আছে এইফালে ৰং চাইডে সোমাবৰ কাৰণে ৰিক্সা সি সেইফালে ৰং চাইডে সোমাব মানা কৰিবনে এই চাৰিআলিটো ট্ৰেফিক অকলে কণ্ট্ৰল কৰিব ভাই ফেঞ্চি বজাৰত অকলে এনেকুৱা চাৰিআলিত ট্ৰেফিক কণ্ট্ৰল কৰা সহজ নহয় অসম্ভৱ সি বিন্দাছ খাৰা হৈ থাকিলে ভাল ভাই যোন যেনেকৈ মই মৰি থাকক কমন চেঞ্চ নাই মানুহবিলাকৰ মৰি থাকক কাৰো ৰখিব সময় নাই যদি আৰু কি কৰিবা ভাই চাহ ৰিক্সা চাহ চিধা আহি আকৌ ঘপককৈ ৰাইট চাইডে ভৰাই দিছে কলিজাটো হাতত লৈ গাড়ী চলাব লাগে ভাই বাকীফালে খালী ফেঞ্চি বজাৰ আহিছিলোঁ মই বস্তু অলপ ল'বৰ কাৰণে এইখিনি লৈ ল'লোঁ ভাই গাড়ীখন আগতে ৰাখি পুলিচে হৰণ মাৰিছিলে আৰু মানে পুলিচে হুইচেল মাৰিছিলে আৰু ঠিক টাইমতে আহি পাইছোঁ নহ'লে ফাইন এটা ভৰিলোঁ হয় বলক এতিয়া ইয়াৰ পৰা যাই থাকোঁ কিবাকৈ ৰখাই পেলাই যে মালটো ল'ব পাৰিছোঁ ট্ৰেফিক জামত যে ফচা নাই মই ঐ হৈ কি কপাল এতিয়াৰ পৰা বুজি পাই গ'লোঁ আৰু কোনটো টাইমত কেনেকৈ কোনফালেদি আহিব লাগে এতিয়াৰ পৰা স্কুটিয়ে লৈ আহিম আজিহে ভুলতে গাড়ী লৈ আহিলোঁ বাৰু মালিগাঁও ব্ৰিজৰ তলত ইয়াৰ পৰা মই খোজকাঢ়িব লাগিব 1 কিলোমিটাৰ মানে এনাৰ্জি নাই দেখাত আৰু মোৰ ভাই
পাৰ হৈ যাওঁ। মই ইয়াৰে কভাৰটো লগাব লাগিছিলে, এইটো উঠি গৈছে, এইটো চলাব লাগিব ভাই। বহুত দামী মোবাইল এইটো, পৰি পৰি ডিছপ্লে গ'ল। এতিয়া কভাৰটো ক'ৰবাত লগাব পাৰিলে এই আহোঁতে সেইফালেদি এনেকৈ চক্কৰ মাৰি আহিব লাগিব, তাতে ক'ৰবাত পাম। কান্দিয়ে আছে ভাই, যি বানপানী হৈছিলে তাৰ পিছৰ পৰা ইয়াতে খান্দি আছে। গুৱাহাটী পুৰা নলা খান্দি আছে একফালৰ পৰা। গাড়ীও মই বহুত দূৰত থৈছিলোঁ ৰে, বহুত দূৰত থৈছোঁ। এতিয়া মই ৰাস্তাটো পাৰ হ'ব লাগে, ৰাস্তাটো পাৰ হৈ তাতে টেম্পাৰ এখন লগাব লাগিব। হ'ব সেইটো কভাৰ হ'ব। কবি কিন্তু কভাৰ দে এটা এইটো চা না নকবি হা, লাগিব এটা কভাৰ আজি মোক আছে। মডেল নামটো কোৱা নাই, ক'লে ডাইৰেক্ট নাই বুলি ক'লে হয়। নহ'ব নহ'ব যেনে লাগিছে। আনিছে এটা ওলাইছে। এইটো নেকি, এইটো নেকি? অঁ নহয়, সেইটো নহ'ব। ফাইনেলি পাই গ'লো দেই এটা কভাৰ। চাবাস, কেইটকা? ভাবিছে ভাই সিলিকন কভার এই মই এইটো কভাৰ কিমান দি লগাইছোঁ জানা? S25ৰ 150 টকা। সিলিকন একটু বেয়া না তো, ব্যাকসাইডের কাপড় আছে নাই একো নাই, মোবাইলটো মোৰ এনে বেয়া হৈছিলে। কেইটকা দিম কওক? দিয়া দামটো কোৱা, দিয়া দামটো কোৱা, প্ৰডাক্ট দিয়া দামটো প্ৰডাক্টটো কোৱা। 60 টকা ৰাখা। নাই 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 70 টকা ৰাখা, তাতকৈ বেছি নাই। কভার কোট পায় নাই মই চবতে পাই। লোৱা লোৱা 70 টকা ৰাখা, 30 টকা দিয়া। তাহলে কি হবে? কিমান লাগে এতিয়া? ভালকৈ কোৱা কিমান লাগে? মই ভালকে যোনটো খোলাকে কোৱা, খোলাকে কোৱা। যোনটো বিকু সেইটোৱে কৈছো। ইমান কিয় ক'ব লাগে? এটা দাম কমাই লোৱা। সিলিকনে বেছি বিকু, বেলেগ লোৱা হ'ব 100 টকা ৰাখা ৰাখা। হ'ব যাব, সেইটো যাব যাব ন? ঠিক আছে, থেংক ইউ। বস্তু দেখাম এইটো চা, গুৱাহাটীত এইটো বিক্ৰী হয়। হাই ৰেটত বিক্ৰী হয়, হাই ৰেটত 30 টকা 40 টকাত বিক্ৰী হয়। মাল পাই গ'লো গোটেই, বিন্দাছ। এতিয়া যোৱাহে কথা। থৈ দিছোঁ ডিকিত, হালকা চাই এচি এটা লগাই দিম।
আৰু কভাৰটো মই মানে লোৱাৰ মেইন কাৰণ কি গম পাই ন মোৰ মানে পিছফালৰ হেৰিখন ঢাকানখন উঠি গৈছে সেইটো কভাৰটো থাকিলে টেনশ্যন নাই আৰু উঠি গ'লেও দেখা নাপাম উঠি নগ'লেও দেখা নাপাম ভাল কভাৰ লগাই দিলে ভাই 100 টকা লৈছে ঠিকে আছে বাৰ্গেনিং কৰিব মই সিমান এটা ঠিক নাজানো মোক লুটিলেই নাই কি গম নাপাওঁ হ'লেও 100 টকা আৰু কি লুটিব ভাই ঠিক আছে 7:17 হ'ল যাই থাকোঁ 8:30 বজাত পাই যাম চাৰিআলি যদি যাম তাম নাপাওঁ জামটো পাব নালাগে 7:30 আৰু এতিয়া জাম লাগি থকা নাই কিজানি ক'তো তেল আছে 35 কিলোমিটাৰৰ দেখাই আছে মাইলেজ ন' ডাউট গাড়ীখনে ধুনীয়া মাইলেজ দিয়ে মই চাৰিআলিতে ভৰাইছিলোঁ 850 টকাৰ চাৰিআলিৰ পৰা বহুত ভিতৰত সোমাই গ'লোঁ গৈ ঘূৰি মিলি আহি চাংচাৰি হৈ মই আকৌ এনেকৈ ISBT হৈ কাহিলীৰ পৰা ভাত খাই মিলি এনেকৈ এক চক্কৰ লগাই GMC পাহাৰৰ ওপৰেদি আহি উলুবাৰী হৈ ফেঞ্চি বজাৰ হৈ এতিয়া মালিগাঁও পালোহি চাওক কিমান কিলোমিটাৰ চলালোঁ আৰু 35 কিলোমিটাৰ ৰেঞ্জ দেখাই আছে 35টো ৰেঞ্জটো কাটা গৈও মই এতিয়া ঘৰ পাম ঘৰ পৰা আকৌ জালুকবাৰী পাম মাইলেজ দিয়ে ভাই সুন্দৰ মাইলেজ দিয়ে মানে ভাল লাগিছে আই এম হেপী বৰষুণৰ ৰাস্তাৰ অৱস্থা শেষ কৰি দিছে বৰষুণে ভাই ই তাগৰা বৰষুণ দিছে ৰাস্তা একদম শেষ বৰবাদ শৰাইঘাট নতুন ফ্লাইঅভাৰৰ এইখিনিত যে জি ৱাগন এখন গৈ আছে তাৰ পৰা ইমান ডিষ্টেঞ্চ কভাৰ কৰি মই কিয় গৈ আছোঁ গম পাইনে এই গাঁটাবোৰ বচাবলৈ গৈ আছোঁ ৰাস্তাত যিটোহে গাঁটা আছে সেইবোৰৰ পৰা মোৰ গাড়ীখন ছেভ কৰিবৰ কাৰণে মই ইমান ডিষ্টেঞ্চ কভাৰ কৰি আছোঁ তাৰ পৰা খোলা কামটো ন চবতকে ডাঙৰ জামেলাৰ কাম ভাই এখন চাইড কৰিব লাগিব এতিয়া 11:30 বাজি গ'ল আৰু দোকানত আজি বহুত কাম আছিল কালিহে দেখাম মই দোকান একবাৰ ভালকে এতিয়া গাড়ীখন কিবা সোমাই থৈ দিওঁ ভাত পানী খাই আহিছোঁ বাৰু টেনশ্যন নাই এইখন কালিৰ পৰা থাকিব আৰু একদম এসপ্তাহমানলৈকে আৰু ষ্টাৰ্ট নিদিওঁ আৰু এইখনক কাপোৰ চাপোৰ ইয়াতে আছে কাপোৰ চাপোৰ ওলাই লওঁ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট প্লিজ